মই মঞ্চটো ক'লোৱে যে মোৰ কাৰণে মানে সকলো বঁটাৰে ঊৰ্ধত হ'ব চাগে, কাৰণ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক মই যিমান লগ পাইছোঁ খুব ঈশ্বৰৰ পৰা পাইছোঁ, আৰু মোৰ কাৰণে সৌভাগ্য যে মোক নিৰ্বাচন কৰিছে। সঁচাকৈ আজি সোমায়েই আকৌ মনত পৰিছে আগৰ কথাবোৰ, আৰু মই চকু মুদিলেও এতিয়াও মোৰ এনেকুৱা হয় ঘৰত থাকিলেও শইকীয়া ছাৰক যেন দেখা পাওঁ। তেখেতৰ কথন ভংগী, তেখেতৰ কথা মানে যিবিলাক বচন বা ডাইৰেকশ্যন মানে ভাবিব নোৱাৰি। সকলোকে ভাল পাওঁ, সকলোকে শ্ৰদ্ধা কৰোঁ, কিন্তু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ মোৰ আদৰ্শ পুৰুষ। এইখিনি ৪৭তম নাট্যবৰ্ষ আবাহনৰ আজিৰ পৰা শুভ উদ্বোধনী আমাৰ সন্মানীয় বিধানসভাৰ অধ্যক্ষ মহোদয় ৰঞ্জিত দাসদেৱ তেখেতে উদ্বোধন কৰিলে। আৰু আমাৰ যিখন ৰংগবেদিকা প্ৰতিদিন মুদ্ৰক যতীন চৌধুৰীদেৱ তেখেতে উন্মোচন কৰিছে। মন্ত্ৰী প্ৰজলক আমাৰ স্থানীয় বিধায়ক ৰয়দেন, আৰু ভৱেন শইকীয়া ছাৰৰ বঁটা প্ৰাপক আমাৰ শ্ৰদ্ধাৰ জুৰি বাইদেউ, আটাইখিনিৰ উপস্থিতিত আজিৰ ৪৭তম নাট্যবৰ্ষৰ আৰম্ভণি হৈ গৈছে পাঠশালা শিক্ষানগৰী পাঠশালা, সাংস্কৃতিক নগৰী পাঠশালা। আৰু প্ৰতি বছৰে কৈ আহোঁ যে ইয়াৰ পৰাই আৰম্ভণি হয়, আৰু দৰ্শকৰ আমি আশীৰ্বাদ বিচাৰোঁ। কাৰণ ৯টা মাহ, 9.5 10টা মাহ একেটা পৰ্যায়ত একেটা উৎসাহ লৈ 150 মানুহে একেলগে কাম কৰি থকাটো বৰ সহজ নহয়। গতিকে ইয়াত ৰাইজৰ আশীৰ্বাদ একেবাৰে কমিবত থাকিলেহে খুব নিয়াৰিকৈ শৃংখলিতভাৱে নটৰাজৰ কামখিনি পাৰ হৈ যায়। গতিকে আৰু মই সদায় কওঁ যে ৰাইজেই মোৰ কাৰণে ভগৱান, কাৰণ অতি সততাৰে, নিষ্ঠাৰে, একাগ্ৰতাৰে মঞ্চখনৰ ওপৰত পূজা কৰাৰ সময় মোৰ অভিনয় কৰা সময়খিনি। গতিকে সেই সময়খিনি ঈশ্বৰক উদ্দেশ্যি যেতিয়া মই সততাৰে কামখিনি কৰি আছোঁ, ঈশ্বৰে আশীৰ্বাদ দিছে, আৰু তাৰ কাৰণেই আবাহনে এটা শিখৰমুখী যাত্ৰা আজি ৪৭ বছৰ ধৰি অতিক্ৰম কৰি আহিছে। এই বৰ্ষতো আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। তিনিখন ভিন্ন ৰসৰ নাটক আছে, প্ৰতি বছৰে চেষ্টা কৰি আহিছোঁ যাতে অলপ কিছু পৃথক দিব পাৰোঁ। নাজানো কিমানখিনি সক্ষম হৈছোঁ, চেষ্টা কিন্তু অব্যাহত আছে। আৰু এইবাৰ আছে অমাৱস্যা মীনা কুমাৰী আৰু চম্পক সমাধিবৰ ৰুম নম্বৰ 508, অমাৱস্যা মীনা কুমাৰী অভিজিত ভট্টাচাৰ্যদেৱৰ। আৰু বাকী নাটকসমূহ চাওক, আপোনাক কেনে পালে আমাক জনাব। পাঠশালাৰ পৰাই যিহেতু আৰম্ভণি হয়, গতিকে পাঠশালাবাসী ৰাইজৰ মতামতটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। তেখেতসকলে আপোনালোকৰ বহুমুখীয়া মতামত লৈ আমি অনাগত সময়ত যদি কিবা ভুল ত্ৰুটি হয় তাক শুধৰাবলৈ আমি চেষ্টা কৰিম। অনাগত সময়ত আৰু নতুন প্ৰস্তুতি আগবাঢ়ি আহিবলৈ চেষ্টা কৰিম। সফলতা বিফলতাতকৈ ডাঙৰ কথা হৈছে এই যে এটা মনৰ শান্তিৰে যে মানুহে কাম কৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰাটো বৰ ডাঙৰ কথা। কাৰণ যেতিয়া এইটো হৈছে সৃষ্টিশীল কৰ্ম এটা, এইটো আৰু অকল হাতৰ জোৰৰ কাম নহয়, ফেক্টৰী নহয়, এইটো যিহেতু এটা সৃষ্টিশীলতাৰে কাম কৰি থকা যায়। গতিকে এনেকুৱা ধৰণৰ আমি যদিও ভ্ৰাম্যমানক ব্যৱসায়িক দৃষ্টিভংগীৰে সদায় চাওঁ, সকলো মানুহে চায়, তৎসত্বেও কিন্তু ভ্ৰাম্যমানখন এটা আত্মিক মানুহৰ মাজত এটা সম্পৰ্ক থাকে। যিসকলে ইয়াত কৰ্মৰত হৈ থাকে তেওঁলোকৰ সৃষ্টিশীলতাৰ মাজেদিহে কৰ্মৰত হৈ থাকে। গতিকে সৃষ্টিশীল মানুহসকলৰ কাৰণে কিন্তু মনৰ শান্তিটো বৰ ডাঙৰ কথা। স্বাস্থ্যৰ শান্তিৰ লগতে মনৰ শান্তিটো বৰ ডাঙৰ কথা। আৰু সেই মনৰ শান্তিটোৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে, একেলগে হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে, যিটো কৃষ্ণৰেড্ডীয়ে কৰিছিলে। আৰু তেখেতৰ সেই পদক্ষেপকে অনুসৰণ কৰি মই কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু যাৰ কাৰণে চাগে দৰ্শকৰ দৃষ্টিত বা ৰাইজৰ দৃষ্টিত বা গণ্যমান্য ব্যক্তিসকলৰ দৃষ্টিত কিছু দূৰলৈকে আবাহনৰ নাম সফলতাৰ শীৰ্ষত ৰাখিছে তেওঁলোকে। আমি খুব উৎসাহিত হৈছোঁ তাৰ কাৰণে।